দ্বিতীয়বার অসমের মুখ্যমন্ত্রী হতে চলেছেন হিমন্ত বিশ্ব শর্মা। আগামীকালই গুয়াহাটির খানাপাড়া ময়দানে শপথ গ্রহণ অনুষ্ঠান। সকাল 11:40 শপথ নেবেন হিমন্ত বিশ্ব শর্মা। সেই অনুষ্ঠানে থাকছেন প্রধানমন্ত্রী নরেন্দ্র মোদী, থাকছেন অমিত শাহ, রাজনাথ সিং, নীতিন নবীন। এনডিএ শাসিত 20টি রাজ্যের মুখ্যমন্ত্রীকে আমন্ত্রণ জানানো হয়েছে। 1 লক্ষ মানুষের ব্যবস্থা করা হয়েছে খানাপাড়া ময়দানে। অর্থাৎ একেবারে শপথ অনুষ্ঠানকে কেন্দ্র করে খানাপাড়া ময়দান এই মুহূর্তে কিন্তু সেজে উঠেছে, প্রস্তুতি একেবারে শেষ পর্যায়ে। দ্বিতীয়বার অসমের মুখ্যমন্ত্রী হতে চলেছেন হিমন্ত বিশ্ব শর্মা। আগামীকালই শপথ গ্রহণ অনুষ্ঠান রয়েছে। গুয়াহাটির খানাপাড়া ময়দানে রয়েছে এই শপথ গ্রহণ অনুষ্ঠান। প্রতিনিধি বঞ্জিত কলিতা এই মুহূর্তে আমার সঙ্গে রয়েছে সরাসরি খানাপাড়া থেকে। বঞ্জিত, একেবারে আর মাত্র কয়েকটা ঘন্টা অর্থাৎ রাত পোহালেই শপথ গ্রহণ অনুষ্ঠান রয়েছে খানাপাড়া ময়দানের। এই মুহূর্তে ছবিটা ঠিক কি, প্রস্তুতি কতটা? প্ৰিয়ংকা, ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যপালগৰাকীয়ে নিযুক্তি প্ৰদান কৰিছে আৰু সেই দায়িত্ব লাভ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰাৰ লগতে মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত। আৰু মোৰ পিছফালে এয়া খেলপথাৰৰ প্ৰৱেশ পথ। নিৰাপত্তাজনিত কাৰণত ভিতৰলৈ কেমেৰা সোমোৱাবলৈ দিয়া হোৱা নাই। কোনো সাধাৰণ লোকে আজিৰ দিনটোৰ পৰাই এই পথেৰে প্ৰৱেশ কৰিব নোৱাৰিব কাইলৈ অনুষ্ঠান আৰম্ভ নোহোৱা পৰ্যন্ত। আৰু আমি দেখুৱাইছোঁ প্ৰধানমন্ত্ৰীৰ লগতে দেশৰ গৃহমন্ত্ৰীগৰাকী আহিব, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী আহিব, কেইবাগৰাকীও কেন্দ্ৰীয় জ্যেষ্ঠ মন্ত্ৰী উপস্থিত থাকিব, বিজেপিৰ জ্যেষ্ঠ নেতা কেইবাগৰাকী উপস্থিত থাকিব, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন উপস্থিত থাকিব। একে সময়তেই বিজেপি আৰু এনডিএ শাসিত মুঠ 21খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকিব। আৰু দেশৰ প্ৰায় সংখ্যক ভিআইপি ভিভিআইপি কেইবাগৰাকীও উদ্যোগপতিৰ উপস্থিতিত তৃতীয়বাৰৰ কাৰণে যি বিজেপি চৰকাৰ গঠন হৈছে, সেই বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ মুখ্যমন্ত্ৰী হিচাপে, দ্বিতীয়টো কাৰ্যকালৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰিব। আৰু সমান্তৰালভাৱে মিত্ৰদল যিহেতু অসম গণ পৰিষদ আৰু BPFৰ সৈতে মিত্ৰতাৰে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে, সেয়েহে এনডিএ চৰকাৰৰ অংশীদাৰী দল হিচাপে অসম গণ পৰিষদৰ পৰাও মন্ত্ৰিত্ব এগৰাকী হয়তো কাইলৈ দিনটোত শপত গ্ৰহণ কৰিব, মন্ত্ৰিত্ব লাভ কৰি। একে সময়তে BPFৰ ফালৰ পৰা হয়তো এগৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। আৰু কেইবাগৰাকীও মন্ত্ৰীক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কাইলৈ দিনটোৰ পৰাই তেওঁলোকৰ কাম কাজ আৰম্ভ কৰিব। আৰু তৃতীয়টো কাৰ্যকালত বিভিন্ন প্ৰসংগ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল, তেওঁ কেনেধৰণে আগবাঢ়িব বিচাৰিছে। প্ৰথমটো কাৰ্যকাল যি আছিল, সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছিল, সেই কাৰ্যকালটোক তেওঁ প্ৰস্তুতিৰ 5 বছৰ হিচাপে আখ্যা দিছিল। দ্বিতীয়টো কাৰ্যকাল বিজেপিৰ আছিল, য'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছিল। সেই 5টা বছৰক তেওঁ আধাৰশিলাৰ 5 বছৰ বুলি কৈছিল। আৰু এই 5 বছৰৰ যি শাসন আৰম্ভ হৈছে, এই 5 বছৰ হ'ব উদ্বোধনৰ 5 বছৰ। গতিকে আশা যথেষ্ট আছে, প্ৰত্যাশা যথেষ্ট আছে। কাইলৈ দিনটোৰ কাৰণে সকলোৱে অপেক্ষা কৰিছে আৰু সেই কাৰ্যসূচীৰ কাৰণে প্ৰয়োজনীয় যাৱতীয় ব্যৱস্থাসমূহ কৰি তোলা হৈছে। আপতকালীন বিভাগসমূহক ইয়াত সাজু কৰি ৰখা হৈছে। যিহেতু 1.5 লক্ষ লোকৰ সমাগমৰ কথা উল্লেখ কৰা হৈছে, প্ৰসংগ উল্লেখ কৰা হৈছে, সেয়েহে সেই লোকসকলৰ অহা যোৱা কৰিবলৈ APSCৰ সন্মুখৰ এই পথছোৱা মুকলি কৰা হৈছে। একে সময়তেই পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ যি চাৰিসীমাৰ দেৱাল আছিল, সেই দেৱালসমূহ ইতিমধ্যে ভাঙি দিয়া হৈছে, যাতে পদপথৰ পৰা বা যি মূল পথ আছে, সেই মূল পথৰ পৰাও এই শপত গ্ৰহণ অনুষ্ঠান উপভোগ কৰিব পৰা যায়। 1.5 লক্ষ লোকৰ সমাগমেৰে কাইলৈ দিনটোৰ পৰা আৰম্ভ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকাল HBS 2.0। আৰু সেই কাৰ্যকালত ৰাইজক সেৱা কৰিবলৈ শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে, লগতে শপত গ্ৰহণ কৰিব কেইবাগৰাকীও মন্ত্ৰীয়ে। ৰাজ্যপালগৰাকীয়ে শপত বাক্য পাঠ কৰাব, যি অনুষ্ঠানৰ সাক্ষী হ'ব প্ৰায় 1.5 লক্ষ বিজেপিৰ কাৰ্যকৰ্তা, বিজেপিৰ সমৰ্থক আৰু সেই 1.5 লক্ষ লোকৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচীতেই প্ৰায়সকল VVIP উপস্থিত যিহেতু থাকিব, সেয়েহে নিৰাপত্তাৰ দিশটো বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। SPGয়ে সমগ্ৰ অঞ্চলটো ইতিমধ্যে নিজৰ তত্বাৱধানত ৰাখিছে। অসম আৰক্ষীক নিয়োগ কৰা হৈছে, অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হৈছে আৰু সকলোৰে তৎপৰতাত শেষ প্ৰস্তুতি চলিছে এই মুহূৰ্তত অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ খানাপাৰাত। একেবারেই বঞ্চিত, ধন্যবাদ তোমাকে। প্রতিনিধি বঞ্চিত কলিতা আমার সঙ্গে সরাসরি ছিল খানাপাড়া ময়দান থেকে। একেবারে শেষ মুহূর্তের প্রস্তুতি চলছে এবং এই মুহূর্তে একেবারে খানাপাড়া ময়দান কিন্তু সেজে উঠেছে, কারণ আগামীকালই কিন্তু মুখ্যমন্ত্রী হিসেবে দ্বিতীয়বারের জন্য শপথ নিতে চলেছেন হিমন্ত বিশ্ব শর্মা। কার্যত নিরাপত্তার ঘেরাটোপ যেমন রয়েছে, তার পাশাপাশি কিন্তু এই ময়দান চত্বর সাজিয়ে তোলা হয়েছে, কারণ প্রায় 1 লক্ষ মানুষের জমায়েত হতে পারে, সেই মতোই ব্যবস্থা করা হয়েছে। তার পাশাপাশি বিজেপি নেতৃত্বরা তারা উপস্থিত থাকবেন এবং 20টি বিজেপি শাসিত রাজ্যের মুখ্যমন্ত্রীদেরও আমন্ত্রণ জানানো হয়েছে এই শপথ অনুষ্ঠানে।